মই মোৰ মাতৃভাষা বাংলাত মই শপথ ললো। আমাৰ অসমখন যে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মেৰ সকলোৰ সমন্বয়ে আমাৰ অসমখন আজি এক গৰ্বিত অসম হিচাপে থিয় হৈ আছে। তাৰ কাৰণে মই মোৰ মাতৃভাষাত শপথ গ্ৰহণ কৰিলোঁ আৰু মাতৃভাষাত আমাৰ জীৱনৰ পৰিক্ৰমা আৰম্ভ কৰিছিলোঁ। ঠিক তেনেকুৱাই আজিৰ মাতৃৰ শিকোৱা ভাষা মাতৃৰ দিয়া ভাষাত আমি পাৰ্লামেণ্টেৰ পৰিক্ৰমা আৰম্ভ কৰিম। এই ক্ষেত্ৰত খুব ভাল লাগিছে, কাৰণ আমি যেতিয়া আজিৰ যেটো পাৰ্লামেণ্ট আৰম্ভ হৈছে, এই পাৰ্লামেণ্টত উপস্থিত হলো আমি 11টা বজাৰ অলপ আগতে। আমাৰ সমস্যাৰ সমাধান কৰিব লাগিব। আমাৰ যিসকল সমস্যা আমি সন্মুখত দেখি আছোঁ সৰু ডাঙৰ, তাৰ কাৰণে আমি লোকসভাত যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম। চৰকাৰৰ লগতে কথা কৈ সমস্যা সমাধানৰ চেষ্টা কৰি যাম। আপোনালোকে জ্ঞাত যে আমাৰ চৰকাৰ নাছিল ইয়াতে, তাৰ পাছতে এই যোৱা 10 বছৰত চৰকাৰ অহাৰ পাছতে কাম আৰম্ভ হৈছে। আমি চেষ্টা চলাই যাম যাতে আমাৰ জলপথ স্থলপথ বায়ুপথ ৰেলপথ আমি ত্বৰান্বিত কৰিব পাৰোঁ, ভাল কৰিব পাৰোঁ, সঠিকভাৱে আমি লৈ যাব পাৰোঁ। তাৰ লগে লগে নিশ্চিতভাৱে আজি গোটেই বিশ্বৰ লগতে আমাৰ শিলচৰত আমাৰ নিবনুৱা সমস্যা আছে। চৰকাৰে গোটেইখিনি নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰে যিকোনো চৰকাৰ হওক। এই ক্ষেত্ৰত যাতে আমাৰ উদ্যোগ আমি বৰাক উপত্যকাত অলপ গঢ় দি উঠাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰি যাম। আৰু আমাৰ বহুত সমস্যা আছে। শিক্ষাৰ ক্ষেত্ৰত আমি বহুত আগুৱাই গৈছোঁ, আৰু কিছুমান কাম কৰিব লাগি আছে। চিকিৎসাৰ ক্ষেত্ৰত আমি আগুৱাই গৈছোঁ। এটা এইমছ আমাৰ গুৱাহাটীত হৈছে আমাৰ চৰকাৰ অহাৰ পাছতে। আমি ইন ফিউচাৰত আমি চেষ্টা কৰিম বৰাক উপত্যকাত হ'লে আমাৰ আগৰতলা মণিপুৰ ইত্যাদি ঠাই লগতে আমাৰ বৰাক উপত্যকা উপকৃত হ'ব। কাজেই সমস্যা ক্ৰমবৰ্ধমান যেটো আমাৰ সমাজ ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে সমস্যা আহিব আৰু তাৰ শিলচৰ লোকসভাত বহুতখিনি সমস্যা সমাধান কৰাৰ কাৰণে আমি 14 ইংৰাজীৰ চৰকাৰৰ পৰা আমাৰ কাম আৰম্ভ হৈছে শ্ৰদ্ধাৰ মোদীজীৰ নেতৃত্ব। ঠিক তেনেকুৱা 16ত আমাৰ ৰাজ্য চৰকাৰ আহিছে সৰ্বানন্দ সোণোৱালজীৰ নেতৃত্বত 5 বছৰ, আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই 3 বছৰ কাল আমি মুঠ আমি 8 বছৰ কাল ৰাজ্য চৰকাৰে অতিক্ৰম কৰিলোঁ। বহুতখিনি সমস্যা গোটেই সময় আমি সমাধানৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, আৰু বহুতখিনি সমাধান হৈছে। কিছুমান সমস্যা যেটো সমাধান এইটো পাইপলাইনত আছে, লাহে লাহে এইটো গ্ৰাউণ্ডেড হ'ব, আৰু কিছুমান আমাৰ পৰিকল্পনাত আছে। এই ক্ষেত্ৰত যদি আপুনি আমাৰ শিলচৰ লোকসভাৰ কথা সোধে তেনেহ'লে মই ক'ব পাৰিম গ্ৰীণ এয়াৰপৰ্টেৰ কথা আছে, বিজি লাইন চালু হৈছে। কিন্তু ডাঙৰ ডাঙৰ আমি প্ৰথম আমাৰ চৰকাৰ অহাৰ পাছতে বিজেপি লেড গভৰ্ণমেণ্ট অহাৰ পাছতে আমি ডাঙৰ ৰেলগাড়ী আমি দেখিবলৈ পাইছোঁ, কিন্তু এতিয়ালৈকে ভাল ভাল ৰেল যেনেকুৱা বন্দে ভাৰত ইত্যাদি ইত্যাদি গৈ পোৱা নাই। ঠিক তেনেকুৱা আমাৰ ৰাস্তা আছে। আমি এতিয়াও বৰাক উপত্যকাত আপোনালোকে জ্ঞাত যে আমাৰ সেই বাজপেয়ীজীৰ আমলে দিয়া ইষ্ট ৱেষ্ট কৰিডৰৰ কাম আমি এতিয়ালৈকে সম্পন্ন কৰিব পৰা নাই। ধুনীয়াকৈ ভালকৈ নিস্বাৰ্থ ভাৱনাৰে আমি শিলচৰ লোকসভাৰ হৈও কাম কৰিব পাৰোঁ। পাছতে পৰম শ্ৰদ্ধাৰ মোদীজী প্ৰথম তেওঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰধান হিচাপে প্ৰধানমন্ত্ৰী হিচাপে আৰু সংসদ হিচাপে প্ৰধানমন্ত্ৰী হিচাপে আগতে শপথ লৈছিল, সংসদ হিচাপে আজি প্ৰথমগৰাকী মানুহ তেওঁ শপথ ল'লে, আৰু লাহে লাহে এজনৰ পাছত এজন শপথ লোৱাৰ পাছতে ময়ো ল'লোঁ। ঠিক তেনেকুৱা আমি যিসকল অসমৰ ফালৰ পৰা নিৰ্বাচিত হৈ আহিছোঁ আমি শপথ লৈছোঁ, আৰু তেতিয়া থিয় হৈ এটা মনে মনে এনেকুৱা লাগিছে যে অহা 5 বছৰ কাৰ্যকাল আমি অসমৰ হৈ অসমীৰ হৈ কাম কৰিম। আমি অসমৰ শিলচৰ লোকসভাৰ আমি নিৰ্বাচিত প্ৰতিনিধি হিচাপে আমাৰ যিসকল শ্ৰদ্ধাৰ ৰাইজে আমাক ইয়াতে নিৰ্বাচিত কৰি পঠালে তেওঁলোকৰ উদ্দেশ্যে আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰি আমি মনে মনে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।